Hey guys, মই ময়ূৰী দুলিয়াজানৰ সেইদিনাখন যে গৈছিলোঁ ডিগবৈ তাৰ পিছৰ এইটো ভিডিঅ' হা গোটেইখিনি ভিডিঅ' লগ লাগিছিলে বহুত বেছি দীঘল হ'ব সেইটো কাৰণে এইটো ভিডিঅ' মই এক্সট্ৰাকৈ আকৌ এড কৰিছোঁ ইয়াৰ আগৰ ভিডিঅ' যদি নাই চোৱা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম নিশ্চয় চাব মই ফ্ৰেণ্ডৰ লগত গৈছিলোঁ আৰু আজি বলকচোন ডিগবৈখন অকণমান ফুৰোঁ ইমানেই ধুনীয়া ধুনীয়া জেগা আছে কি কম মুঠতে মোৰে ভাল লাগিছে মই যাম শ্বিলং ৰোড আৰু ক'ত ক'ত যাওঁ চাওঁ আৰু এইবিলাক বলক মই লাহে লাহে কৈ যাওঁ এইফালে মেলা হৈ আছে দেখিছেনে মেলা এইটো বিহুতলি কোনটো অঁ এইটো ডিগবৈ বিহুতলি ধুনীয়া লাগে ন বাংলো সেই গাইছে বাংলোকেইটা দেখিছেনে ইমান বেছি ধুনীয়া ব্ৰিটিছৰ দিনৰে হয় বুলি কৈছে আৰু ইয়াৰ ভিতৰখন বহুত বেছি ধুনীয়া আগতে যেনেকৈ কয় ন ডিগবৈত বগা চাহাব থাকে আৰু কলা চাহাব বুলি বুজালে আচলতে আমাৰ অসমৰ যিবিলাক ভাল পদত আছিলে ISR সেইবিলাকক কয় আৰু এই বাংলোটো চাওকচোন ইমান ধুনীয়া নহয় একদম কিবা ভিতৰলৈ যাওঁহে লাগিছে আৰু অৱশ্যে IOCত মোৰ ফেমিলিৰ পৰা আৰু মোৰ চিনাকিৰ ফালৰ পৰা কোনোৱে চাকৰি নকৰে নহ'লে নিশ্চয় গ'লোহেঁতেন চাবৰ কাৰণে সেয়া চাওকচোন এইটো নীলা টিংখনেৰে ইমান ধুনীয়া লাগিছে ধুনীয়া বৰ ভাল লাগিব দেই এইবিলাকত থাকি ভাত চাত খাই উঠি পূৰা ডিগবৈ ফুৰিছোঁ কি নামটো গংগোত্ৰী উদ্যান কি ধুনীয়া লাগিছে চাওকচোন সঁচাকৈ ডিগবৈখন বৰ ধুনীয়া আপোনালোকক দেখাইছিলোঁ অলপ আগতে বাংলোকেইটা কিমান ধুনীয়া লাগিছিলে চাওকচোন কোনে মাৰি দিব এতিয়া আমাক সেই চেলফি এটা মাৰি লওঁ Digboy refinery. ইমান ধুনীয়া ডিগবৈখন আছেগে আৰু চাফা কিমান বাৰু এইফালে যায় ডিগবৈ DPS Digboy Shillong Road ফালে যাম কোনফালে চাম এনেকুৱা লাগিছে এইফালে হাতী ওলাই নেকি এনেকুৱাবোৰো ওলাই আহে ন আমি এটা ঘূৰি ফুৰিছোঁ ডিগবৈ শ্বিলং ৰোড কি ধুনীয়া ডিগবৈখন দুইফালে হাবি ওপৰত চাহাবৰ বাংলা এইটোতে বাংলো পিছফালে আহি আছে মোৰ ল'ৰা জান আৰু মই ডিগবৈ হাবিৰ মাজত সঁচাকে মানে এইবোৰ জেগাত আহিলে মনটো এনেই ভাল লাগি যায় মানে সঁচাকে কৈছোঁ ইমানে ভাল লাগিছে বৰ ধুনীয়া ঘৰ দেখিছোঁ দেই দেখা মনত সেইবিলাক ব্ৰিটিছ দিনৰ বাংলো ডিগবৈ কেনেকুৱা ধুনীয়া চাওক পাহাৰৰ থাকি ন ইহঁতৰ নেচাৰেল কোনো বেলেগ মানুহক নেদেখে সেইফালে চাওক কি ধুনীয়াও মনিও লাগে আৰু দেই আমি এনে দেখিছোঁ কাৰণে মই যে নোৱাৰিম দেই ৰাতি হ'লে শ্বিলঙৰ নিচিনা
শিলং নগলো একা বেকা খসা পা দিদে খুব ভাল পাইছে গেষ্ট হাউস এটা সিটি বুলি কয় যে ধুনীয়া লাগিছে চাচোন সিটি গেষ্ট হাউস এইফালে গেষ্ট হাউচ হাবি হাবি আৰু হাবি সেয়া কথা কৈ আছে আচলতে এইটো কাজিৰঙা নিচিনা বনাই দিছে হাতী চাবলৈ ইমান ধুনীয়া চাচোন ন কি ধুনীয়া লাগিছে মন গৈছে সেয়া ন জান ৰাইনো ৰান কৰিব মন গৈছে সঁচাকে দেই ইমান ধুনীয়া লাগিছে এই গছজোপাৰ তলত যে কি ইমান ধুনীয়া লাগিছে আমাৰ কাৰণে ন আজি দিলে যে আহিবলৈ আমাৰ কিবা আজি লাভ হ'ল পকাই দিওঁ সঁচাকে ন নহ'লে নিদিয়ে আহিবলৈ কি ধুনীয়া লাগিছে ইমান ধুনীয়াকৈ ৰাখিছে ন কাটিছে এখন কাটিয়ে থাকিব লাগে নহয় এখন গাইজ এতিয়া আছো ডিগবৈ গল্ফ ফিল্ড ইমান ধুনীয়া লাগিছে নহয় কি কম চবফালে সেউজীয়া সেউজীয়া আৰু সেউজীয়া আৰু একদম শ্বিলং ৰোড হৈ আহিছো চাওকচোন কেনেকুৱা ধুনীয়া কেনেকুৱা ধুনীয়া হৈ আহিছে আৰু ফালে আন্ধাৰ ধুনীয়া লাগিছে কেনেকুৱা ধুনীয়া লাগিছে মানে দৌৰিলো নহয় ভাগৰি গৈছে আজি আমি দুজনী মানে একদম মানে ল'ৰা ছোৱালীৰ মাক নহয় আৰু মানে একদম বচপনলৈ গুচি গৈছো মানে একদম আমাৰ চাইল্ডহুড সময়কণ ঘূৰি আহিছে মানে একদম এনেকুৱা লাগিছে 1916 চনৰ হয় পেহেলগামৰ সেই জেগাডোখৰ না লাগিছে না আপোনালোকৰ কাশ্মীৰৰ চাওকচোন এনেকুৱা লাগিছে আমি কাশ্মীৰত আছো হয় না পেহেলগাম হে গাইজ ভিউটো চাওক না সন্ধিয়া হৈ আহিছে আৰু এইফালে মোৰ ল'ৰা উদিতে গাড়ীখন একদম ওপৰলৈ এনেকৈ লৈ আনিছে আৰু কেতিয়াবা যে সঁচাকৈ সৰু হ'বলৈ মন যায় ন কিছুমান ঠাই দেখিলে কেনেকুৱা উৎপাত কৰিছোঁ মুঠতে সেইদিনাখন মই আৰু মোৰ ফ্ৰেণ্ডে বৰ ধুনীয়া দেই ডিগবৈ গল্ফ ফিল্ডখন সঁচাকৈ পেহেলগাম এনেকুৱা লাগিছে আমি কাশ্মীৰত আছো সঁচাকৈ দেই লগাইছে ন ইহঁতৰ গাড়ীখন ৰিলছ তাৰমানে গম পালি নাই যিবিলাকে অহা নাই বহুতে নাজানে কিজান ডিগবৈত চাবলৈকে ইমান ধুনীয়া ধুনীয়া বস্তু আছে আজি মই ৰাস্তাইদি ডিগবৈৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলোঁ আৰু দেখিছে নহয় বাংলোবিলাক এই পাৰ্কখন ইমানেই বেছি ধুনীয়া আছিলে একদম পেহেলগামৰ এটা দৃশ্য নিচিনা লাগিছিলে ইয়াৰ নেক্সট ভিডিঅ'টো মই কৰিম ডিগবৈ পাৰ্কৰ সেইটো ভিডিঅ' চাব বুলি আশা ৰাখিলোঁ বাই